নমস্কাৰ মোৰ পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰথম প্ৰশ্ন, পোংগল কোনখন ৰাজ্যৰ উৎসৱ? চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ক তামিলনাডু। পোংগল হৈছে তামিলনাডুৰ উৎসৱ। নেক্সট কুৱেশ্যন, ধৰিত্ৰী বা পৃথিৱী দিৱস কোন তাৰিখে পালন কৰা হয়? 12 মে, 15 জুন, 22 এপ্ৰিল, 5 জুন। শুদ্ধ উত্তৰটো হৈছে অপচন গ 22 এপ্ৰিল তাৰিখে ধৰিত্ৰী বা পৃথিৱী দিৱস পালন কৰা হয়। বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? পেৰিছ, নিউয়ৰ্ক, বেইজিং, ৱাশ্বিংটন। শুদ্ধ উত্তৰটো হৈছে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটন ডিচিত অৱস্থিত। হিমাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি? চিমলা, আগৰতলা, ইটানগৰ, দিল্লী। শুদ্ধ উত্তৰটো হৈছে হিমাচল প্ৰদেশৰ ৰাজধানীৰ নাম হৈছে চিমলা। ভাৰতৰ মছলাৰ বাগিচা বুলি কোনখন ৰাজ্যক কোৱা হয়? গোৱা, তামিলনাডু, কেৰেলা, উত্তৰ প্ৰদেশ। শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ মছলাৰ বাগিচা বুলি কেৰেলা ৰাজ্যক কোৱা হয়। SBI বেংকৰ পুৰণি নাম কি আছিল? ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া, বেংক অফ হিন্দুস্তান, বেংক অফ ইণ্ডিয়া, ইউনাইটেড বেংক। শুদ্ধ উত্তৰটো হৈছে SBI বেংকৰ পুৰণি নাম হৈছে ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া। পোহৰৰ উৎসৱ বুলি কোনটো উৎসৱক কোৱা হয়? দীপাৱলী, দুৰ্গা পূজা, বৰদিন, কৰম পূজা। শুদ্ধ উত্তৰটো হৈছে পোহৰৰ উৎসৱ বুলি দীপাৱলীক কোৱা হয়। তাৰ পিছৰ প্ৰশ্ন, ভাৰতৰ সকলোতকৈ ডাঙৰ বেংকটোৰ নাম কি? SBI, ICICI, HDFC, IDB। শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ সকলোতকৈ ডাঙৰ বেংকটোৰ নাম হৈছে SBI বেংক। তাৰে পিছৰ প্ৰশ্ন, বাৰাণসীৰ পুৰণি নাম কি আছিল? বেনাৰস, মাদ্ৰাজ, পুনে, বোম্বে। শুদ্ধ উত্তৰটো হৈছে বাৰাণসীৰ পুৰণি নাম হৈছে বেনাৰস। বুদ্ধদেৱে কি ভাষাত ধৰ্ম প্ৰচাৰ কৰিছিল? পালি, আৰবী, তেলেগু, সংস্কৃত। শুদ্ধ উত্তৰটো হৈছে বুদ্ধদেৱে পালি ভাষাত ধৰ্ম প্ৰচাৰ কৰিছিল। বিনয় পত্ৰিকা নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? তুলসীদাস, অশ্বঘোষ, কালিদাস, ব্যাস। শুদ্ধ উত্তৰটো হৈছে বিনয় পত্ৰিকা নামৰ গ্ৰন্থখন তুলসীদাসে ৰচনা কৰিছিল। ভাৰতৰ সকলোতকৈ অধিক কোৱা ভাষাটোৰ নাম কি? হিন্দী, ইংৰাজী, বেংগলী, তেলেগু। শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ সকলোতকৈ অধিক কোৱা ভাষাটো হৈছে হিন্দী। ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় 52 কোটি মানুহে হিন্দী ভাষা কয়। তাৰে পিছৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, নগাঁও। শুদ্ধ উত্তৰটো হৈছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাট জিলাত অৱস্থিত। ৰাজতৰংগিনী গ্ৰন্থখন কোনে ৰচনা কৰিছিল? কালহান, বাল্মীকি, ব্যাস, কালিদাস। শুদ্ধ উত্তৰটো হৈছে ৰাজতৰংগিনী নামৰ গ্ৰন্থখন ৰচনা কৰিছিল কালহানে। তাৰে পিছৰ প্ৰশ্ন সুধিছে, জনসংখ্যা হিচাপত সকলোতকৈ সৰু ৰাজ্যখনৰ নাম কি? ছিকিম, গোৱা, ত্ৰিপুৰা, মণিপুৰ। শুদ্ধ উত্তৰটো হৈছে জনসংখ্যা হিচাপত সকলোতকৈ সৰু ৰাজ্যখনৰ নাম হৈছে ছিকিম। মহাভাৰতৰ যুদ্ধত অসমৰ কোনে অংশগ্ৰহণ কৰিছিল? ভীম, অৰ্জুন, ভগদত্ত, নৰকাসুৰ। শুদ্ধ উত্তৰটো হৈছে মহাভাৰতৰ যুদ্ধত অসমৰ পৰা প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰা ৰজাজনৰ নাম হৈছে ভগদত্ত। কোচ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? বিশ্বসিংহ, গদাধৰ সিংহ, নৰনাৰায়ণ, শুক্লধ্বজ। শুদ্ধ উত্তৰ হৈছে কোচ বংশ প্ৰতিষ্ঠা কৰিছিল বিশ্বসিংহই। কোচ বংশ প্ৰতিষ্ঠা কৰিছিল বিশ্বসিংহই 1515 খ্ৰীষ্টাব্দত। মনত ৰাখিব, কোচ বংশৰ শ্ৰেষ্ঠ ৰজা হৈছে নৰনাৰায়ণ আৰু কোচ বংশৰ
সেনাপতি চিলাৰায়ক শুক্লধ্বজ নামেৰেও জনা যায় আৰু নৰনাৰায়ণৰ আন এটা নাম হৈছে মল্লধ্বজ মনত ৰাখিব তাৰে পিছৰ প্ৰশ্ন গোলাপীয়া চহৰ বুলি ভাৰতৰ কোনখন চহৰক কোৱা হয় ভোপাল জয়পুৰ পুনে দেহৰাদুন শুদ্ধ উত্তৰটো হৈছে গোলপীয় চহৰ বুলি ভাৰতৰ জয়পুৰ চহৰক কোৱা হয় তাৰে পিছৰ প্ৰশ্ন গিৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ গোৱা গুজৰাট শুদ্ধ উত্তৰটো হৈছে গিৰ ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ গুজৰাট ৰাজ্যত অৱস্থিত আৰু গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ ফেমাছ এনিমেল হৈছে এছিয়াটিক লায়ন মনত ৰাখিব এছিয়াটিক লায়ন হৈছে গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য জন্তু নেক্সট কোৱেশ্চন লগতে আজিৰ ভিডিঅ'ৰ শেষৰটো কোৱেশ্চন হাড়ত কোনটো মৌল পোৱা যায় কাৰ্বন ফসফৰাছ সোডিয়াম কেলছিয়াম শুদ্ধ উত্তৰটো হৈছে হাড়ত পোৱা মৌলবিধৰ নাম হৈছে ফসফৰাছ ইম্পৰ্টেন্ট কোৱেশ্চন হয় মনত ৰাখিব তো আজিৰ ভিডিঅ'ৰ ইমানখিনি আছিল ধন্যবাদ